হোজাই আদৰ্শ বজাৰত ব্যৱসায়ীসকলৰ উত্তাল প্ৰতিবাদ। আদৰ্শ বজাৰত সাপ্তাহিক বজাৰ বাহাল ৰখাৰ দাবীত প্ৰতিবাদ ব্যৱসায়ীসকলৰ। বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিছে প্ৰতিবাদকাৰীসকলে। হোজাই পৌৰসভাৰ এখন জাননীৰ পাছতেই বন্ধ কৰি দিয়া হৈছিল সাপ্তাহিক বজাৰখন। আৰু বজাৰ বন্ধ কৰাৰ পাছতেই আজি শতাধিক ব্যৱসায়ীয়ে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। আজিৰ পৰা বহুত দিনলৈকে চলি আছিলে, হঠাৎকৈ কোনো কথা নাই বতৰা নাই, আদৰ্শ বজাৰটো বন্ধ কৰি দিলে। গতিকে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীকেইটা বহুত অসুবিধাত পৰি আছে। গতিকে আমাৰ আদৰ্শ বজাৰটো লাগিব, আমাৰ এইটো দাবী হয়। আমালোকে সকলোৱে দোকানদাৰ একত্ৰিত হৈছোঁ আজি যে আমাৰ আদৰ্শ বজাৰটো লাগিব, এইটো আমি মিউনিচিপালিটি হওক য'তেই হওক আমি এইটো আমাৰ লাগিব। কোনো পৌৰসভাই কোনো এপ্লিকেশ্যন দিয়া নাই, কোনো দোকানদাৰে একো কোৱা নাই। ফটককৈ কৈছে এসপ্তাহৰ ভিতৰত দোকান চব যাব লাগে আৰু ইয়াত বজাৰ নহ'ব। তেনেহ'লে এই ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীকেইটা ক'ত যাব, কি কৰিব, কেনেকৈ খাব? ঘৰৰ সৰু ল'ৰা ছোৱালী এইটো বজাৰ কৰি পেলাই খুৱায়। এতিয়া যে বজাৰটো বন্ধ হৈছে, কিমান অসুবিধা হৈ আছে এটা গাৰ্জিয়ানে গম পায়, হয়নে নাই? আমাৰ দাবী যে এইটো বজাৰ আমাৰ আকৌ লাগিব। আমি এইটো বজাৰ নহ'লে নচলিব আমাৰ ঘৰ। এইটোৱেই কথা আমাৰ আদৰ্শ বজাৰ এতিয়া এনেকুৱা হৈছে, আমি এতিয়া বজাৰ নকৰিলে এনেকুৱা আমি খাব নোৱাৰে। আমাৰ বহুত দিগদাৰী হৈছে। এতিয়া বজাৰ কৰিব লাগে, আমি গৰীব মানুহ। আমি এনেকুৱা বজাৰ কৰিলে এনেকুৱা বজাৰ কৰিলে কিবা এটা লওঁ, কিবা এটা শাক চব্জি এনেকুৱা লৈ পেলাই ঘৰত বাচ্চা পোহপালন কৰোঁ। আৰু আমি এনেকুৱা হ'ল, এতিয়া বজাৰখন এনেকুৱা হ'ল, আজি বজাৰ নাইহে। এতিয়া আমি বজাৰত আহি ক'ত বহম, ক'ত কি কৰিম, চব বজাৰ ভাঙি দিলে। আৰু এতিয়া এনেকুৱা হ'ল, আমি এতিয়া ক'ত যাম, এইটো বজাৰ লাগিবই আমাৰ, হয়নে নহয়? আমাৰ বজাৰটো লাগিব, আমাৰ আদৰ্শ বজাৰ আপুনি দিয়ক। আপুনি কমা চাইছোঁ, আপুনি বজাৰটো দিয়ক, কিন্তু বজাৰটো লাগিবই আমাৰ, হয়নে নহয়? আমি বাৰ বাৰ কৈ আছোঁ, আমি সদায় চবেই কৈ আছোঁ যে বজাৰটো আমাৰ লাগে, আমাৰ বজাৰটো লাগেই। বজাৰটো দিয়ক, এনেকুৱা হ'ল আমি মৰি যাম।